6:30 আৰু 6:30 বজাত মই ওলা আহিছো এটা বিশেষ কাৰণত সেই বিশেষ কাৰণটোৰ কাৰণে মই বহুত দিন ধৰি ব্লগ দিব পৰা নাই তো যিটো প্ৰজেক্টত কাম কৰিছিলো সেই সপোনটো আজি পূৰণ হ'ব গৈ আছে 3 2 1 go গোটেই আপুনি ব্র্যান্ডৰ কাপোৰ পাই যাব আপোনালোকে অৰ্ডাৰ বেছি যদি আপোনালোকে পাই যাব যি লাগে গোটেই এভৰিথিং পাই যাব আপোনালোকে নাইকি এড্ৰেছ এভৰিথিং জাৰা পৰ্যন্ত আহি যাব টেনচন নাই গৈ আছো কিবা এটা কামত স্পেশাল কামত মানে স্পেশাল কামৰ এটা আৰু এটা নতুন কিবা সাৰপ্ৰাইজ হ'ব গৈ আছে এইটো মই আজিতে আপোনালোকক নকৌছে ৰিভিল কৰি মিটাতে নকৰো ফাৰ্স্ট কামখিনি হইলক হইলে হৈ গৈ পিছত ৰিভিল কৰি আছো everyone this is your voice Sangan welcome back to my YouTube channel আৰু ইফালে ৰাতিপুৱাই এতিয়া বাজি আছে আপোনাৰ 6:30 আৰু 6:30 বজাত মই ওলা আহিছো এটা বিশেষ কাৰণত সেই বিশেষ কাৰণটোৰ কাৰণে মই বহুত দিন ধৰি ব্লগ দিব পৰা নাই যেতিয়া পৰা সিকিম ৰাইডৰ পৰা আহিছো সিকিম ৰাইডৰ ব্লগ গেলে তেনি কিবাকে ডিপ ডিশু দিয়া পিছত আৰু ব্লগ কন্টিনিউ কাৰণে সুবহ লাগে কোন ইফালে ৰাস্তা একদম বেয়া তো সিকিম ৰাইডৰ আমরা আহা পিছত ব্লগ একেবাৰে দিব পৰা নাই মানে এটা প্ৰজেক্টত কাম কৰি আছিল আৰু যিটো প্ৰজেক্টত কাম কৰিছিল সেই সপোনটো আজি পূৰণ হ'ব গৈ আছে লাষ্ট ব্লগত যেতিয়া সিকিমত আছিল এতিয়া কৈছিল মই এটা কিবা বিজনেস ষ্টাৰ্ট কৰি আছো বিজনেসটোৰ কাৰণে মই যাব লগা হৈ আছে জলদি তো সিকিম ৰাইডৰ পৰা আহা পিছত একেবাৰে বিজি হৈ গৈছিল বিজনেসটোৰ ৰিগাৰ্ডিং তো আজি বিজনেসটো সারা যিমান যি সারা কিছু কাম আছিল গোটেইখিনি কল কমপ্লিট হৈ গৈছে তো আজি পূজা আছে আজি ইনগ্ৰেশন হ'ব তো এইটো মানে ৰাতিপুৱা ওলাই আহিছে কিবা কিবি কাম আছে কামখিনি কৰি ফাৰ্ষ্ট তাৰপিছত নেক্সট আকৌ আহি গা চা ধুই ধুনীয়াকৈ ইয়াৰ পৰা ৰেডি হৈ ওলাইছে আৰু এইফালে ঘৰৰ পৰা আহি আছে মা পাপাও আহি আছে তো কি বিজনেছ তো ডাইৰেক্টলি কৈ দিওঁ বেছি ঘূৰা বেকা নাথাকোঁ যে কাৰণ টাইম নহ'ব মোৰ ইমান বেছি ব্লগ বনাই থকা নহ'ব তো মই এখন দোকান বনাই আছোঁ ইমান ডাঙৰ নহয় বাৰু সৰুকৈ বনাই আছোঁ কিন্তু এটা সকলোৰে এটা নিজা সপোন থাকে সেইটো হিচাপে এখন সব এখন ওপেনিং কৰিব গৈ আছো বহুত বেছি কষ্ট কৰিলো এমাহ মোটামুটি প্লেনটো আছিল মোটামুটি মাৰ্চ এপ্ৰিলৰে কিন্তু দোকানখনৰ নামত আজি এমাহ ধৰি কণ্টিনিউ খাটিছো এমাহ ধৰি ঘৰ যাব পৰা নাই এমাহ ধৰি ব্লগ নতুন একো কণ্টেণ্ট আনিব পৰা নাই নতুন মানে কি পুৰণা কণ্টেণ্ট একো দিব পৰা নাই একেবাৰে বিজি হৈ গৈছিলোঁ তো আজিৰ পৰা যদি এইটো ধুনীয়া গোটেইখিনি হৈ যোৱাৰ পিছত ভালকে ফ্ৰী হলে আকৌ ব্লগ আগৰদৰে ষ্টাৰ্ট কৰিম আৰু ইফালে দোকানৰ মেট বগেৰা ৱালপেপাৰ বগেৰা কিনিব আহি গৈছো ঠিকে আছিল আৰু ইফালে লাইট বগেৰাও যিকিটা লগাইছো সেইকিটা গোটেই ঠিকিয়াজুলি পৰা শ্বপিং কৰিছো কাৰণ ঠিকিয়াজুলি হোলসেলাৰ দোকান আছে তো ইয়াৰ পৰা গোটেইখিনি উঠাই লওঁ ইফালে কালাৰ বগেৰা হৈ গ'ল প্ৰাইমাৰ পুটিন এভৰিথিং হৈ গ'ল এতিয়া লাহে শেপত আহিব ধৰিছে এইটোৰ পৰা আকৌ পেইণ্ট মাৰিম কিবা মাৰিম গোটেইখিনি আপোনালোকে গম পাই থাকিব আৰু এটা ক্লিপতে নিদিওঁ ব্লগটো বহুত দীঘলীয়া হয় আপোনালোকে কৈছে অলৰেডি তো জাষ্ট এইটো বিগিনিং হে আৰু বহুত কিবা কিবি কৰিব আছে এই ৰুমটোতে আৰু এইফালে পুটিন হোৱাৰ পিছত এতিয়া নিড হৈছে কালাৰটো যিটো আছিলে সেইটো অৰ্ডাৰ বেচিছত বনাব লগা হৈছে সেইটো কাৰণে এইফালে অৰ্ডাৰ কৰিছোঁ গোটেই মিক্সিং চলি আছে আৰু এইফালে ষ্টেণ্ড বগেৰা হৈ গ'ল য'ত হেঙিং কৰা যাব কাপোৰবোৰ সেইখিনি ষ্টেণ্ড ৰেডি কৰে আৰু এইফালে মোৰ দোকানৰ কাম ষ্টাৰ্ট হৈ গৈছে একেবাৰে সিদিনা গম পালে কৰি আছোঁ কিবা কিবি সৰুকৈ কৰি আছিলোঁ তো এতিয়া লাহে টাইম আহি গৈছে দোকান ওপেনিং কৰাটো জলদি কাম কৰিব লগা হৈ আছে তো কি কাম হৈছে গোটেইখিনি আপোনালোকক দেখাই আছোঁ এতিয়া বৰ্তমান কাম চলি আছে আৰু এইফালে ষ্টেণ্ডবোৰ ড্ৰিল কৰি পেলাই ৱালত লগোৱা হৈ আছে আৰু এতিয়া ইলেক্ট্ৰিচিটি কাম চলি আছে লাইট বগেৰা য'ত ফ'কাছ লাইট স্পট লাইট বগেৰা লাগে সেইবোৰ লগাই আছে এতিয়া আৰু ইফালে পুৰা লুকছ এটা নিকলকে আহিছে আৰু কালাৰ পৰ্যন্ত নিজে কৰিছোঁ মানে কি হৈছে একচুৱেলি মানুহ লগাব পাৰোঁ কিন্তু মানুহ লগোৱাতকৈ নিজে কৰি যিটো এটা ছেটিছফেকশ্যন পায় সেইটো মানে খুচটো মানে সেই হেপিনেছটো অকণমান বেলেগ লেভেলতে হৈছে সেইটো কাৰণে গোটেই দোকানখনৰ যিমানখিনি পচিবল হয় মই নিজে কৰিব ট্ৰাই কৰিছোঁ এতিয়া যাওঁ ফাৰ্ষ্ট কিবা কিবি কাম আছে ভৱেনৰ দোকান গৈ আছোঁ ভৱেনৰ তাতে
অকণমান ল'ব আছে এইখিনি লৈ লওঁ লৈ দোকান যাম ফলে কিবা নাৰিকল বোলে আৰু পাণ তামোল কিবা কিবি লগা আছিলে সেইখিনি লৈ ল'লোঁ ভগৱানৰ দোকানৰ পৰা এতিয়া ডাইৰেক্ট গৈ আছোঁ দোকানলৈকে আৰু দোকানখনৰ লোকেশ্যন হৈছে বালিপাৰা চেণ্টাৰৰ পৰা আপোনাৰ ভালুকপুং যোৱা ৰোডত বালিপাৰা চেণ্টাৰৰ পৰা অকণমান 300 মিটাৰ আহিব লাগে বাকী ব্লগত মই লোকেশ্যন বগেৰা সাৰা কুছ ডিটেইলছ বগেৰা সাৰা কুছ দি দিম তো এতিয়া গৈ আছে এতিয়া আছে মই চাইডৰ পৰা ইয়াৰ পৰা হাৰ্ডলি কৰবাত 1.5 কিলোমিটাৰ হাৰ্ডলি আৰু ৰাতিপুৱাই পুৰা সূৰ্য ওলাই গৈছে বহুত দিন ধৰি বৰষুণ দিছিলে আৰু বৰষুণৰ কাৰণেও কামখিনি যে ইমান বহুত বেছি হেডেক পাই আছোঁ কামৰ কাৰণে সেইটো কাৰণে এই বৰষুণৰ কাৰণে ভালকৈ ওলাই আহিব নোৱাৰোঁ বস্তু লৈ আহিব নোৱাৰোঁ বৰষুণত ভিজিব কিবা হ'ব সেইটো গাড়ী লৈ আহি থাকিব লগা হৈছে যিখিনি আহিছে গাড়ী দি আহিছে বাৰু আৰু এইফালে আজি পুৰা একদম ভগৱানে সাথ দিছে আৰু যে আজি বৰষুণ নহ'ব আৰু কিবা কিবি বহুত কাম থাকে অকলে হেণ্ডেল কৰাটো ইমান পচিবল নহয় বহুতখিনি বিজনেছ কৰি আছোঁ কিন্তু কথাটো কি হৈছে আপোনাৰ নিজে যেতিয়া এখন দোকানটো ইমান বেছি ইজি নহয় দোকান এখন ষ্টাৰ্ট কৰিব লাগিলে বহুত বেছি হেডেক থাকে বহুত বেছি কামৰ প্ৰেছাৰ থাকে বহুত বেছি মিলাব লগা থাকে এনেকুৱা হয় তো এতিয়া গৈ আছোঁ আৰু দিনটো যাওক আজি গণেশ পূজা হ'ব গাড়ীটো ফিউল একেবাৰে নাই ফিউল আপ কৰিব আছে গাড়ীখনৰ গোটেই দিনটো আজি গাড়ীখন দৌৰিব সেইটো কাৰণে ফাৰ্ষ্ট গৈ লওঁ ফাৰ্ষ্ট ফিউল আপ কৰোঁ ফিউল আপ কৰি পেলাই দোকানত আহি যাম আৰু এইফালে আহিছে মোৰ দোকান তো ফাৰ্ষ্ট গৈ ফিল আপটো কৰি লওঁ और इफाले फ्यूल अप हो गल फ्यूल अप होते डायरेक्ट जाओ जल्दी दुकान और फाइनली हम पहुंच चुका है अपने शॉप पे और इफाले आहि कि बाकी सोमालो दुकानत तो बैकग्राउंड देखा पाइ আছে আবার इफाले तो मोर दुकानখন হৈছে ফৰ সাৰপ্লাস আইটেম মিন্স যিমান যি ব্র্যান্ড আছে H&M হোক আপোনাৰ যিমান যি নাইকি এডিডাস এভৰিথিং আপুনি ইয়াতে अवेलेबल পাই যাব আৰু অৰ্ডাৰ বেচিছত যাক যেনেকুৱা লাগে সারা পৰ্যন্ত কাপোৰ আপোনাক ইয়াত পাই যাব অৰ্ডাৰ বেচি যেনেকুৱা লাগে আপুনি জাস্ট ফটোটো দেখাই দিয়ক আপুনি অকমান টাইম দিয়ক আপোনাক अवेलेबल কৰাই দিয়া হ'ব এইটো প্ৰডাক্ট আৰু ইফালে তাৰে কেইটামান ডেমো পিস লগাই দিছো এতিয়া কাৰণ যেহেতু ইয়াতে পূজা হ'ব গটিকে এইফালে সব খালি ৰাখিছে এইফালে পিছত পূজা হৈ যোৱাৰ পিছত আৰামছে লগাই দিম তো দোকানৰ সেটআপটো কেনেকুৱা লাগিছে কমেন্ট কৰি নিশ্চয় জনাব আৰু এইফালে গোটেইখিনি সেটআপ ইজা লাইটিং জুলো আৰু এইফালে মই পুৰা গেটআপত ৰেডি হৈ গৈছো আৰু এইফালে পাপাৰ গাড়ীখন লৈ আহিছিল আৰু এতিয়া গৈ আছো দোকান পুৰা ফুল সেটআপ পূজাৰ কাৰণে বহুত বেছি গৰম আৰু ইফালে বৰণৰ কামখিনি কৰি আহি পেলাই মই এতিয়া অকমান ওলাই আহিছো কিবা অকমান বস্তু লগা আছে বজাৰ লগা আছে যাৰ কাৰণে ওলাই আহিছো আৰু ইফালে আকাশখন এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিয়ে এবাৰ ৰ'দ দিয়ে এবাৰ বৰষুণ দিয়ে এনেকুৱা হৈ আছে তো বস্তুখিনি ফাৰ্ষ্ট লৈ আহো আহি পেলাই পূজাত আকৌ বহিম এতিয়া মানে আধা ঘণ্টামান বহিব লগা নাই মই সেইটো কাৰণে গৈ আহোঁ বস্তুখিনি লৈ আহোঁ আৰু এইফালে আগত ভাইটি স্কুটি লৈ ওলাইছে আৰু এইফালে দোকান লোৱা প্ৰগ্ৰেম হৈ গ'ল আৰু খোৱাৰ পিছত কিবা এটা খালোঁ ইমান বেছি ব্লগ বনাই থকা মানে ধৈৰ্য নাছিলে সঁচা কথা ক'ব গ'লে তো এইফালে দোকান লোৱা হৈ গ'ল পূজা আৰামছে হৈ গ'ল অকণমান কাপোৰ চাপোৰ ডেকৰেট কৰিছোঁ বাৰু কাপোৰ চাপোৰ উলিয়াই আহিছোঁ পেকিং কৰিছোঁ তো অকণমান পিছত দেখাই আছোঁ মানে কি হৈছে ঘৰৰ মানুহ আহিছিলে তো ঘৰৰ মানুহক বিদায় দিলোঁ খোৱালো বাহিৰতে কৰি ঘৰৰ মানুহকেইটাক বিদায় দিলোঁ তো এতিয়া গৈ আছোঁ কিবা এটা কামত স্পেচিয়েল কামত মানে তো স্পেচিয়েল কামৰ আৰু এটা নতুন কিবা ছাৰপ্ৰাইজ হ'ব গৈ আছে এইটো মই আজিতে আপোনালোকক নকওঁ পিছত ৰিভিল কৰিম এতিয়াতে নকৰোঁ ফাৰ্ষ্ট কামখিনি হৈ লওক হৈ যোৱাৰ পিছত ৰিভিল কৰি আছোঁ সেইটো চলো এতিয়া যাওঁ এতিয়া গৈ পেলাই যিখিনি কাম আছে কিবা কিবি কাম আছে
অফিচিয়েল মানে যদিও চানডে অফিচিয়েল কিছুমান কাম আছে বাৰু এইটো গম পাব আৰু পিছত কৈ আছে গোটেইখিনি গম পাব তো চলো अभी चलते हैं और थोड़ी देर बाद मिलते हैं एकदम दुकान पे আৰু ইফালে কামটো যেটো কামৰ কাৰণে গৈছিল সেইটো কাম অলমোস্ট কমপ্লিট হৈছে 80% কাম হোৱা বুলি হৈছে আৰু বাকি আহি পাই গৈছে এটা দোকান মানে গম পাইছে আপুনি এক্সেপ্ট আছে গম পাইছে পুৰা আৰামছে বহি আছো তো ইফালে মই দোকানৰ যেটো ফুলিয়া আইতে বৰ্তমান দেখাই আছো কিছুমান কাম আছে অকমান বস্তু আছে সব ঠিক কৰিব আছে তথাপি 3 2 1 গো এফালে পৰা ষ্টাৰ্ট হৈছে হয় হেফালে পুৰা টি-শাৰ্ট দিছে বাস এইখিনিত লগাব বাকি আছে বাকি লগাম বাৰু অকমান ভাগৰ লাগিছে সেইটো কাৰণে ৰখিছো বাকি এফালে গোটেই আপুনি ব্র্যান্ডৰ কাপোৰ পাই যাব আপোনালোকে অৰ্ডাৰ বেছি যদি আপোনালোকে পাই যাব যি লাগে গোটেই এভৰিথিং পাই যাব আপোনালোকে বৰ্তমান H&M আছে অফ হোৱাইট আছে এন্ড আপোনাৰ আছে পুল এণ্ড বিয়াৰ বাকি লাহে আপোনাৰ নাইকি এডিডাছ এভৰিথিং জাৰা পৰ্যন্ত আহি যাব টেনচন নাই কাৰোবাক যদি টি-শাৰ্ট লাগে ডাইৰেক্ট কন্টাক্ট কৰিব পাৰে ইনষ্টাগ্ৰামত আপোনালোকে ফলো কৰি লব পেজটো লিংক ডেসক্ৰিপচনত দি দিম তো আপোনালোকে ডাইৰেক্ট গৈ পেজটো ফলো কৰি লব আৰু আপুনি ইয়াৰে আপডেটবোৰ ডাইৰেক্ট আপোনালোকে ইনষ্টাগ্ৰামত পাব আৰু ডাইৰেক্ট গৈ আপুনি তাতে ডিএম কৰি পেলাই অৰ্ডাৰ কৰিব পাৰিব অৰ্ডাৰ কৰিলে আপোনালোকে ডাইৰেক্ট পাই যাব